প্ৰিয় দৰ্শক, এই ভিডিঅ'টিৰ মাধ্যমেৰে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম IIT গুৱাহাটীত আপোনালোকে কি কি বিষয়ত PhD কৰিব পাৰিব আৰু PhDৰ নটিফিকেশ্যন কেতিয়া ওলায় আৰু ইয়াৰ লগত জড়িত সকলো গুৰুত্বপূৰ্ণ তথ্য আপোনালোকক জনাম। ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি আপোনালোকে জানেই ভাৰতৰ আটাইতকৈ টপ মষ্ট ইনষ্টিটিউশ্যনৰ আণ্ডাৰত পৰে IIT। ভাৰতবৰ্ষত খুব কম ঠাইত আছে IIT আৰু নৰ্থ ইষ্টতো IIT গুৱাহাটীতেই অৱস্থিত। IITৰ যি কেম্পাছ লাইফ সেইটো বহুত বেলেগ। আপোনালোকে সেইটো ৰিচাৰ্চ কৰিলে গম পাব। তাত যি সুবিধা পাব, স্কলাৰশ্বিপ, ফেল'শ্বিপ, লাইব্ৰেৰী বা অন্যান্য কেৰিয়াৰ, ৰিক্ৰুটমেণ্ট, বিভিন্ন প্ৰকাৰৰ যি অপৰচুনিটি পাব সেইটো বহুত বেলেগ। গতিকে আপোনালোকে যদি PhD কৰিবলৈ মন মেলিছে তেতিয়াহ'লে IITটো আপোনালোকে এপ্লাই কৰিব পাৰে। IIT গুৱাহাটী প্ৰায় ডিচেম্বৰ ছেশ্যনটো PhDৰ নটিফিকেশ্যন উলিয়াই ডিচেম্বৰ ছেশ্যনত। যদি আমি 2024ৰ কথা কওঁ তেতিয়াহ'লে ডিচেম্বৰ মাহত গোটেই প্ৰক্ৰিয়াটো শেষ হৈ গৈছিল, কিন্তু এডমিশ্যন কাৰণে যিটো ফৰ্ম ফিল আপ বহুত আগতে হৈছিল। ইয়াৰ কাৰণে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰি থাকিব https://iitg.ac.in/SEAD/admission আৰু IITত অকল টেকন'লজি বা টেকনিকেল ছাবজেক্টহে থাকে তেনে নহয়, হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্স ছাবজেক্টো থাকে। গতিকে সকলো বিষয়ৰে এটা তাত আপোনালোকে পেকেজ পাব IITত। গতিকে আহক জানিবলৈ চেষ্টা কৰোঁ। যদি আপোনালোকে 2025 বৰ্ষত ৰৈ আছে এপ্লাই কৰিবলৈ, তেতিয়াহ'লে অক্টোবৰ মাহতে এপ্লিকেশ্যনটো আৰম্ভ হ'ব আৰু অক্টোবৰতে শেষ হৈ যাব। গতিকে আপোনালোকে ফ্ৰিকুৱেণ্টলি ভিজিট কৰিব লাগিব তেওঁলোকৰ ৱেবছাইট। তাৰপিছত নৱেম্বৰ আৰু ডিচেম্বৰ ফাৰ্ষ্ট উইকত, নৱেম্বৰ লাষ্টত তেতিয়া আপোনালোকৰ চিলেকশ্যন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। নতুন PhD ষ্টুডেণ্ট ডিচেম্বৰ শেষৰলৈকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। নিউ PhD ষ্টুডেণ্টে অৰিয়েণ্টেশ্যন ল'ব লাগিব জানুৱাৰী 1ৰ পৰা। গতিকে তাৰপিছত উইণ্টাৰ ছেমেষ্টাৰ 2026 জানুৱাৰী 2ৰ পৰা আৰম্ভ হৈ যাব। গতিকে এইকেইটা ইম্পৰ্টেণ্ট ডেট প্ৰতি বছৰে এই সময়ছোৱাতে উলিয়ায়। কেতিয়াবা ইফাল সিফাল হ'ব পাৰে, কিন্তু এইটোৱে টাইম হয়। এতিয়া আমি আহোঁ যে কি কি বিষয়ত কৰিব পাৰি। ইনফৰমেশ্যন অফ প্ৰগ্ৰেমছ, ডিচিপ্লিনছ, এলিজিবিলিটি। PhD কি কি বিষয়ত কৰিব পাৰি তাৰ যদি আপোনালোকে ডাইৰেক্ট চাব বিচাৰিছে এই লিংকত গ'লেই হ'ল। এলিজিবিলিটি চাবলৈ তলৰ লিংকত গ'লেই হ'ল। আৰু ৰিজাৰ্ভেশ্যন যেনেকৈ দিব লগা আছে গভৰ্ণমেণ্ট নিয়মতে সেইটো আছে। ফি ষ্ট্ৰাকচাৰ কাৰণেও ইয়াত দিয়া আছে, এই লিংকটো গ'লেই হ'ল। আপোনালোকে ভিডিঅ'টো পজ কৰি ইয়াত সেইটো লিখি সেইটো টাইপ কৰি সেই লিংকলৈ যাব পাৰে। গতিকে মই এতিয়া আপোনালোকক জনাম যে কি কি বিষয়ত আপোনালোকে PhD কৰিব পাৰিব। ডিপাৰ্টমেণ্ট অফ বায়' ছায়েন্সেছ এণ্ড বায়' ইঞ্জিনিয়াৰিঙত পাৰিব। ডিপাৰ্টমেণ্ট অফ চিভিল ইঞ্জিনিয়াৰিঙত পাৰিব। ডিপাৰ্টমেণ্ট অফ কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, কেমিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স এণ্ড ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, ডিপাৰ্টমেণ্ট অফ ডিজাইন, ডিপাৰ্টমেণ্ট অফ ফিজিক্স, ডিপাৰ্টমেণ্ট অফ কেমেষ্ট্ৰি আছে, ডিপাৰ্টমেণ্ট অফ মেথমেটিক্স, ডিপাৰ্টমেণ্ট অফ হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্সেছ। হিউমেনিটিজ বুলি ক'লে ইংলিছ, হিষ্ট্ৰী, কালচাৰেল ষ্টাডিজ ইত্যাদি বহুকেইটা বিষয় আহি পৰে। আপোনালোকে নিজে ৰিচাৰ্চ কৰি ল'ব। ছ'চিয়েল ছায়েন্স বুলি ক'লে আপোনাৰ ছ'চিয়লজি আহিব, পলিটিকেল ছায়েন্স আহিব, এন্থ্ৰপ'লজি আহিব, ছ'চিয়েল ৱৰ্ক আহিব ইত্যাদি বহুতো বিষয়, জিঅ'গ্ৰাফী আহিব ছ'চিয়েল ছায়েন্সৰ অন্তৰ্গত। গতিকে ইয়াতো আপোনালোকে PhD কৰিব পাৰিব।
এগ্ৰ' এণ্ড ৰুৰেল টেকন'লজিত পাৰিব, তাৰপিছত হেল্থ ছায়েন্সেছ এণ্ড টেকন'লজিত পাৰিব, বিজনেছত পাৰিব, ডেটা ছায়েন্স এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চত পাৰিব, ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত পাৰিব, এনাৰ্জি ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, নেনো টেকন'লজিত পাৰিব, এনভাইৰনমেণ্টত পাৰিব, ইণ্ডিয়ান নলেজ ছিষ্টেমত পাৰিব, ডিজাষ্টাৰ মেনেজমেণ্ট এণ্ড ৰিচাৰ্চ, ছাষ্টেইনেবল পলিমাৰ্ছ, চেণ্টাৰ ফৰ লিংগুইষ্টিক ছায়েন্স এণ্ড টেকন'লজি, আৰু কেইটামান আছে, ইণ্টেলিজেণ্ট চাইবাৰ ফিজিকেল ছিষ্টেমছ, ছাষ্টেইনেবল ৱাটাৰ ৰিচাৰ্চ, চেণ্টাৰ ফৰ ড্ৰোন টেকন'লজিটো বিভিন্ন বিষয়ত PhD কৰিবলৈ পাৰিব। আৰু তাৰ বাবে আপোনালোকে ফিজ অনলাইন পে'মেণ্ট কৰিবলৈ ফিমেল কেণ্ডিডেট 300 টকা, ট্ৰান্সজেণ্ডাৰ 300, SC ST PWD 300, বাকীসকলে 600 টকা অনলাইন পে'মেণ্ট কৰিব লাগিব। সকলো ডিপাৰ্টমেণ্ট, স্কুল, চেণ্টাৰ যিয়ে হওক য'ত আপুনি এপ্লাই কৰিছে, তেওঁলোকে নিজৰ মতে শ্বৰ্ট লিষ্টেড কেণ্ডিডেট উলিয়াব। পৰীক্ষাৰ পিছত ইণ্টাৰভিউ হ'ব, ৰিটেন টেষ্ট হ'ব, তাত আপোনালোকে পাছ কৰিব লাগিব। তাৰপিছত এই প্ৰক্ৰিয়াটো আগবাঢ়িব আৰু সকলো ডিপাৰ্টমেণ্টে নিজৰ মতে নিজৰ ষ্টাইলত সেইটো আগবঢ়াব। তাৰপিছত চিলেকশ্যন প্ৰক্ৰিয়াটো অফলাইন হ'ব। তাৰপিছত কিবা কাৰণত হয়তো অনলাইনো হ'ব পাৰে কেতিয়াবা, আৰু কেতিয়াবা হাইব্ৰিডো হ'ব পাৰে। ইয়াৰ বাহিৰে আপোনাৰ ৰিটেন টেষ্ট হ'ব। ৰিটেন টেষ্টটো অফলাইন পাতিব IIT গুৱাহাটী কেম্পাছত। তাৰপিছত 2 বা 3 ঘণ্টীয়া হ'ব, সেইটো নিজৰ মতে তেওঁলোকে ডিচাইড কৰিব। 40% জেনেৰেল EWS সকল, 36 OBC NCL সকল, 26 SC ST PWD সকলে কৰিব লাগিব, মানে এচিভ কৰিব লাগিব, তেতিয়াহে সেইটো পাছ হ'ব। ডিচিপ্লিন ৱাইজ চিলেবাছো পাব, সেইটো তেওঁলোকৰ ৱেবছাইটত উপলব্ধ। তাৰপিছত লগালগ ৰিজাল্ট দিবই, বহুত দিন নলগায়। ইয়াৰ বাহিৰে আৰু বিশেষ কথা নাই। ধন্যবাদ।